হিমন্ত বিশ্ব শৰ্মাই এই ডাম্পিং গ্ৰাউণ্ডটো বন্ধ কৰা তেখেতে ৰাইজৰ দাবীত তেখেতে আগভাগ ল'ব লাগিব আৰু ৰাইজক তেখেতে পতিয়ন দিয়াব লাগিব যে ইয়াত কেতিয়াও এই পৰিসৰৰ ডাম্পিং গ্ৰাউণ্ড হ'ব নোৱাৰে। আমাৰ ভয় কৰিবলৈ বন্ধ আৰু যদি পেলাই আমাৰ যিখিনি লিডাৰ আছে নেতা আছে এই অঞ্চলৰ নামঘৰ হওক মছজিদ হওক বা পলিটিকেল সেই নেতাখিনি তেওঁলোকক সোধক যে আপুনি কাৰ অৰ্ডাৰত পেলালে প্ৰথম অৰ্ডাৰটো ল'লেহে আমি কামত আগবাঢ়িব পাৰিম। যেতিয়া অৰ্ডাৰটো পাম যে কোনে অৰ্ডাৰ দিলে সেই অৰ্ডাৰ দিয়া তাত স্বাক্ষৰ কোনে কৰিছে তাত তেতিয়া আমি ৰাইজ সদৰ দলে কমেও 1000 মানুহ যাই ঘেৰাও কৰিলা তুমি কিয় দিলা কাৰ পাৰ্মিশ্যন দিলা কিয় দিলা। আমাৰ পবিত্ৰ দীঘেশ্বৰী মন্দিৰ সত্য যুগতে প্ৰতিষ্ঠা হোৱা য'ত নেকি মাৰ্কেন্দ্ৰ মুনিয়ে তপস্যা কৰি গৈছিল এই মন্দিৰৰ কাষতে যিটো আৱৰ্জনা পেলোৱাৰ ব্যৱস্থা কৰিছে তাৰ বিৰুদ্ধে আজি আমি এই সকলো একত্ৰিত হৈছোঁ আৰু এইটো অতি সোনকালে চৰকাৰে বন্ধ কৰিব লাগে। আমাৰ সমষ্টিৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আছে, বিধায়ক হিচাপেও আছে, মুখ্যমন্ত্ৰী হিচাপে আছে, তেখেতক আমি আপোনাৰ মিডিয়াৰ জৰিয়তে অনুৰোধ জনাইছোঁ যাতে তেওঁ এইটো হস্তক্ষেপ কৰি অতি সোনকালে ইয়াৰ দুৰ্গন্ধৰ পৰা আমাক পৰিত্ৰাণ দিব লাগে এই অনুৰোধ। আৰু তাতে সেই ডাষ্টবিনটো বনোৱাৰ পৰাই মোৰ গৰু ছাগলী তাৰমানে তাতে খাই থাকে ঘাঁহ পানী সেইবিলাক বস্তু খাই পেলাই মোৰ 12টা গৰু মৰিছে। মোৰ দুখৰ কপাল মই গৰু 30টামান তাতে পুহি আছোঁ। সেই গৰুকেইটাৰ পিছত 12টা গৰু মৰাৰ পিছত মোৰ কি থাকিব। সেইটোৰ কাৰণে মই অনুৰোধ কৰি পেলাই ৰাইজকো কৈছোঁ আৰু চবকে কৈছোঁ যদি তাতে যদি কিবা কিবি বন্ধ কৰাৰ কাৰণে যদি কিবা কিবি কৰিব লাগে আমি সেইটোতো আছোঁ। গাত মাৰি কৰিব লাগিলে তাতেও আছোঁ। সেইবিলাক GMCৰ মানুহে আহে না কৰে মানুহ আহে আমি এতিয়া সেইবিলাক সুধিলে কয় বোলে চৰকাৰে পেলাব দিছে। কোন চৰকাৰে পেলাব দিছে আৰু কি ক'ম আৰু এইবিলাক বস্তু বাচি পেলাই বেয়া বস্তুবিলাক ঠোঙাৰ পৰা ওলাই দি পেলাই আকৌ বাচি পেলাই আকৌ আধা গাড়ীত ভৰাই লৈ যাই পেলাই আকৌ সিহঁতে সেইবিলাক বিক্ৰী কৰি পেলাই এটা ৰাখা মানুহকেইটাক পইচাবিলাক দিয়ে। কিমান দিনৰ পৰা পেলাই আছে এইটো আজি 2 বছৰে হ'ল মোটামুটি 2 বছৰ হ'ল। সিহঁতক খোলাকৈ পেলোৱাৰ পিছত সিহঁতে একচুৱেলি ঘৰ এটা বনাই পেলাই আকৌ দৰ্জাখন খুলি থৈ দিব। দৰ্জাখন খুলি দিয়াৰ পিছত দুনিয়াৰ গৰু সোমাব আগি মুঠি একেবাৰে কাষত যাব নোৱাৰি। আমাৰ শ্ৰী শ্ৰী দীঘেশ্বৰী দেৱালয়ৰ পৰিচালনা কমিটিৰ আহ্বান মৰ্মে আজি দীঘেশ্বৰী বজাৰ প্ৰাংগণত এখনি বৃহৎ ৰাজহুৱা সভাৰ আহ্বান কৰা হৈছিলে আৰু সভাখনৰ উদ্দেশ্য আছিল আমাৰ উত্তৰ গুৱাহাটী মিউনিচিপালিটিৰ তৰফৰ পৰা আমাৰ দীঘেশ্বৰী দেৱালয়ৰ সমীপত যি ডাম্পিং গ্ৰাউণ্ড বনালে এই বিষয়ে এটি প্ৰতিবাদ কৰাৰ বাবে আৰু আমি এই ডাম্পিং গ্ৰাউণ্ডটো যাতে ইয়াৰ পৰা অন্য ঠাইলৈ তেওঁলোকে স্থানান্তৰ কৰে তাৰ বাবে সকলো অনুৰোধ জনাই আৰু ৰাইজে দাবী জনাই আমি আজি সভাখন আহ্বান কৰিছোঁ। আৰু ৰাইজে সকলোৱে ইয়াত বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছে আৰু সকলোৱে এই ডাম্পিং গ্ৰাউণ্ডটো যাতে বন্ধ হয় যাতে আমাৰ প্ৰাকৃতিক পৰিৱেশ যাতে সুৰক্ষিত হৈ থাকে সদায় আৰু সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ এই সভাখন আজি আহ্বান কৰা হৈছিলে। উত্তৰ গুৱাহাটী পৌৰসভাই আৱৰ্জনা পেলোৱা ঠাই ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিছে। ইয়াৰ দ্বাৰা দীঘেশ্বৰী দেৱালয়ৰ যথেষ্ট ক্ষতি হৈছে। ইতিমধ্যে সেই আৱৰ্জনাৰ পৰা ওলোৱা নিৰ্গত যি দুৰ্গন্ধ এই দুৰ্গন্ধই দেৱালয়ত থাকিব নোৱাৰা পৰিৱেশ কৰিছে। দেৱালয়ৰ যাত্ৰীসকলে ভোগ গ্ৰহণ কৰিব নোৱাৰা পৰিৱেশ হৈছে আৰু নিকটৱৰ্তী অঞ্চলৰ ৰাইজৰ জনজীৱন ব্যাহত হৈছে। আমি দীঘেশ্বৰী দেৱালয় পৰিচালনা কমিটিয়ে কোনো কাৰণতে এই ডাম্পিং গ্ৰাউণ্ড সকলো নিদিওঁ। ইয়াত যিকোনো মূল্যৰ বিনিময়ত বন্ধ কৰাৰ বাবে আমি সংকল্পবদ্ধ আৰু সেই উদ্দেশ্যেৰে আজি আমি ৰাইজক মাতি আনি ইয়াত সমবেত কৰি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছোঁ আৰু ৰাজহুৱা সভাৰ জৰিয়তে যি স্থানত আমি এই ডাম্পিং গ্ৰাউণ্ড আবেদন জনাব লাগে আমি তেওঁলোকৰ আবেদনকে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন কৰি হ'লেও এই ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰিবলৈ আমি বদ্ধ পৰিম।